বিগত বৰ্ষৰ দৰে এইবেলিও গুৱাহাটী বীৰকুছিস্থিত শ্ৰী শ্ৰী বুঢ়া গোঁসাই থানত দিনজোৰাকৈ পূজা ভাগ সম্পূৰ্ণ কৰা হয়। মঙলবাৰে এদিনীয়াকৈ শ্ৰী শ্ৰী বুঢ়া গোঁসাই থানত উদযাপন কৰা হৈছে এই বিশেষ পূজা ভাগ। ৰাতিপুৱা 5 বজাৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শ্ৰী শ্ৰী বুঢ়া গোঁসাই থানত ধূপ ধূনা জ্বলাই আৰু নৈবেদ্য আগবঢ়াই শিৱ বাবাৰ ওচৰত সেৱা জনায় ভক্তপ্ৰাণ ৰাইজে। বীৰকুছিস্থিত পাহাৰত উচ্চ শিখৰত এক মনোমোহা পৰিৱেশত অৱস্থিত এই ঐতিহাসিক শ্ৰী শ্ৰী বুঢ়া গোঁসাই থানখন। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰ উদযাপন সমিতিয়ে এদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে এই পূজা ভাগ। প্ৰবাদ মতে এই পূজা ভাগৰ প্ৰসাদ ভক্তপ্ৰাণ ৰাইজে গ্ৰহণ কৰিলে প্ৰতিজন লোকে ৰোগমুক্ত হয় বুলি এক লোকবিশ্বাস আছে। মই আজি মোটামুটি 25 বছৰ ধরে লাগি আছিলো বাবা শ্ৰী শ্ৰী বুঢ়া গোঁসাই পূজাৰ কমিটিৰ লগতো জড়িত। গতিকে ইয়াতে হাজাৰ হাজাৰ মানুহ হয়। আমাৰ প্ৰসাদৰ বিষয়ে যদি ক'ব যাওঁ 11:30 বজাত আমাৰ ফাৰ্ষ্ট টাইম পায়স দিয়া হয় প্ৰসাদ, তাৰপিছত বুটনা দিয়া হয়, তাৰপিছত আমাৰ প্ৰায় 1:30 পৰা খিচাৰিটো দিয়া হয়। আমাৰ খিচাৰিত কিন্তু 3টা মাংস থাকে, হাঁহ, পাৰ, ছাগলী, আৰু এইটো প্ৰত্যেক ভক্তই খাব পাৰে। আৰু এইটোৰ এটা পৰম্পৰা আছে কি যে ইয়াৰে যদি প্ৰসাদ গ্ৰহণ কৰে তেনেহ'লে মানে 80% ৰোগমুক্ত হয়। মানে ডাঙৰ ৰোগৰ কথা ক'ব নাজানো, কিন্তু তেনেকৈ শুনি আছো, এইটো পৰম্পৰা হিচাপত চলি আছে। ইয়াতে বলি বিধান হয় বা ছাগলী, হাঁহ, পাৰ এইবিলাক এৰি দিয়ে। গতিকে ইয়াতে একবাৰ আহক যিবিলাকে অহা নাই। আমাৰ এইটো হ'ল এড্ৰেছটো নাৰেংগী বীৰকুছি কলিতাকুছি ওপৰত পাহাৰত শ্ৰী শ্ৰী বুঢ়া গোঁসাই শিৱ পূজা হয় ইয়াতে। বাছ এইখিনি কৈয়ে মই নমস্কাৰ দিলোঁ। নাৰেংগীৰ পৰা অভিজিত বৰা, ডেমক্ৰেটিক অসম।